নমস্কাৰ চবকে। ইতিমধ্যে আপোনালোকে গম পাইছে যে এই ভিডিঅ'টো কিহৰ ওপৰত হ'ব। আচলতে আজি পেপাৰখন চাই থাকোঁতে ভিতৰৰ পেজত পালোঁ এই বাতৰিটো। আৰু এনেকুৱা নিগেটিভ বাতৰিবোৰ সাধাৰণতে মই বা মোৰ দৰে বহুতে এৰাই চলিবলৈ চেষ্টা কৰে। কিন্তু বিষয়টো বৰ চিন্তনীয়। ভাৰত চৰকাৰৰ গৃহ বিভাগৰ তথ্যমতে অসমত 2023 বৰ্ষত আত্মহত্যা কৰিছিল 3051জন ব্যক্তিয়ে। 2024 বৰ্ষত বাঢ়িল হ'লগৈ 3203জন ব্যক্তি, 5% বৃদ্ধি পাইছে। কিন্তু এখন ৰাজ্যত যদি প্ৰতি বছৰে 3000জন মানুহে আত্মহত্যা কৰে, এইটো বৰ চিন্তনীয় বিষয়। ইয়াৰ আঁৰত বিভিন্ন কাৰণ জড়িত হৈ আছে। সাধাৰণতে আমি আলোচনা নকৰোঁ। মানুহৰ মানসিক অৱস্থা বা মানসিক মেণ্টেল প্ৰব্লেম দিনক দিনে বাঢ়ি গৈ আছে। এইবোৰ আচলতে সমাধান হ'ব লাগে। যি নহওক, যদি কাৰণসমূহ চাওঁ, চবতকৈ ডাঙৰ কাৰণটো হৈছে ফেমিলিৰ লগত জড়িত। প্ৰায় 1399জন মানুহে আত্মহত্যা কৰিছে 2024 চনত। তাৰ পিছৰ কাৰণটো হৈছে প্ৰেমজনিত কাৰণ। 3 নম্বৰ কাৰণটো হৈছে বেমাৰ আজাৰ। 4 নম্বৰটো হৈছে বিবাহৰ লগত জড়িত। আৰু 5 নম্বৰটো আনএমপ্লয়মেণ্ট, নিবনুৱা সমস্যা। এইকেইটাৰ উপৰিও আৰু কিছুমান কাৰণ আছে যিবোৰ আমি ওলাই কৰিব নোৱাৰোঁ। প্ৰপাৰ্টি ডিছপিউট, সা সম্পত্তিৰ লগত জড়িত বিবাদ। তাৰপিছত আহিল পৰীক্ষাত ফেইল হোৱা, দৰিদ্ৰতা, প্ৰফেশ্যনেল কেৰিয়াৰ লগত জড়িত কাৰণসমূহ বা ষ্ট্ৰেছৰ কাৰণে মানুহে আত্মহত্যা কৰিছে। আৰু আত্মহত্যা মানুহে বিভিন্ন উপায়েৰে কৰিছে। কোনোবাই ফাঁচি লাগি, কোনোবাই পানীত জাপ দি, কোনোবাই বিষ খায়। কিন্তু কথাটো হ'ল এনেকুৱা হ'ব নালাগে। যিবোৰ হৈ আছে সাধাৰণতে নিউজত বৰ বিশেষ নোলায়। যি কি নহওক, আৰ্থিক অৱস্থা আৰু শিক্ষা দীক্ষা, এই দুয়োটা কাৰণ বা দুয়োটা দিশ এই ছুইচাইডৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে সেই ৰিপৰ্টটোৰ মতে। যিবিলাক ব্যক্তিয়ে মেট্ৰিকলৈকে শিক্ষা লাভ কৰিছে, তেওঁলোকৰ মাজত ছুইচাইডৰ যি টেণ্ডেঞ্চি বা ছুইচাইডৰ ঘটনা অলপ বেছি। তাতকৈ যদি চাওঁ ওপৰলৈ, যিবোৰ গ্ৰেজুৱেট লেভেল বা গ্ৰেজুৱেট আনুষ্ঠানিক কলেজ শিক্ষা লাভ কৰিছে, কলেজীয়া শিক্ষা, তেওঁলোকৰ ক্ষেত্ৰত ছুইচাইডৰ সংখ্যা অলপ কম। আৰু পষ্ট গ্ৰেজুৱেটৰ ডিগ্ৰী লাভ কৰা ব্যক্তিৰ মাজত ছুইচাইডৰ চবতকৈ কম। অৰ্থাৎ শিক্ষা যেতিয়া বাঢ়ি বাঢ়ি গৈ আছে, ছুইচাইডৰ সংখ্যাটো কমি কমি গৈ আছে। আনহাতে যদি চাওঁ ইকনমিক ছাইডটো, অৰ্থনৈতিক দিশটো, সেইটো এটা বহুত ডাঙৰ দিশ ৰিফ্লেক্ট কৰিছে। যিসকল ব্যক্তি এনুৱেল ইনকাম বছৰি 1 লাখতকৈ কম, সেইসকল ব্যক্তিৰ মাজত ছুইচাইডৰ ঘটনা বেছি হৈছে। ঠিক তেনেকৈ যেনেকৈ ইনকাম বাঢ়ি বাঢ়ি গৈ আছে, ছুইচাইডৰ সংখ্যাটো কমি কমি গৈ আছে। অৰ্থাৎ মানুহৰ আৰ্থিক অৱস্থায়ো ছুইচাইডৰ আঁৰত ক্ৰিয়া কৰি আছে। আৰু এটা ঘটনা যে ছুইচাইডৰ ঘটনাটো পুৰুষৰ ক্ষেত্ৰত বেছি, মহিলাৰ ক্ষেত্ৰত কম। 2024 চনত পুৰুষ 2670জন পুৰুষে আত্মহত্যা কৰিছে। তাৰ বিপৰীতে 1127জন মহিলাই আত্মহত্যা কৰিছে। যদি আৰু প্ৰফেশ্যন ৱাইজ যদি আমি চাওঁ, তেনেহ'লে ষ্টুডেণ্টে আত্মহত্যা কৰিছে 806জন, চবতকৈ বেছি। অৰ্থাৎ ষ্টুডেণ্টৰ যিহেতু বয়স কম, ষ্ট্ৰেছ সহ্য কৰিব পৰা বা তেনেকুৱা চেলেঞ্জ গ্ৰহণ কৰিব পৰা কেপাচিটি হয়তো কম থাকে। সেইকাৰণে চাগে ষ্টুডেণ্টৰ মাজত আত্মহত্যাৰ ঘটনাটো চবতকৈ বেছি। ইয়াৰ পিছতে যদি চাওঁ, যিবোৰ দিন হাজিৰা কৰে, ডেইলি ৱেজ আনাৰ, তেওঁলোকৰ মাজতো আত্মহত্যাৰ ঘটনা ঘটিছে বহুত। 697জন ব্যক্তি দিন হাজিৰা কৰা। তাৰপিছত থাকিলে হাউচৱাইফ, গৃহিণীসকল, প্ৰায় 403গৰাকী গৃহিণী আত্মহত্যা কৰিছে। তাৰপিছত প্ৰফেশ্যনেল চেলাৰী পাই থকা মানুহবিলাকেও আত্মহত্যা কৰিছে, 492জনে। আনএমপ্লয়ড, নিবনুৱা 439জন ব্যক্তি আত্মহত্যা কৰিছে। ছেল্ফ এমপ্লয়ড ব্যক্তিও আত্মহত্যা কৰিছে, প্ৰায় 227জনে। ফাৰ্মিং ছেক্টৰৰ লগত জড়িত চবতকৈ কম, 62। তো যিয়ে নহওক, এনেকুৱা আত্মহত্যা ঘটনাবোৰ আমাৰ দেশৰ কাৰণে, আমাৰ ৰাজ্যৰ কাৰণে বৰ ভাল বিষয় নহয়। আমি মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াৰ বহুত প্ৰয়োজন আছে। ইতিমধ্যে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে।
বা আমাৰ মানসিক সমস্যাটো ভুগি থাকিলে আমি ডক্টৰৰ পৰামৰ্শ ল'ব পাৰোঁ। ঠিক নহ'লে ডক্টৰৰ ওচৰত গৈ যদি আমি লাজ কৰোঁ, তেনেহ'লে ভাৰত চৰকাৰে অনলাইন ব্যৱস্থা কৰি দিছে, যেনে টেলিমানস কল চেণ্টাৰৰ জৰিয়তে ফ্ৰী কল আমি ডক্টৰৰ লগত কনচাল্ট কৰিব পাৰোঁ। কিন্তু আমি এই সমস্যাবোৰ যদিহে আমি আলোচনা নকৰোঁ বা আনৰ লগত আলোচনা নকৰোঁ, তেনেহ'লে ছুইচাইডৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ থাকিব। আৰু এইটো আমাৰ সমাজৰ কাৰণে, দেশৰ কাৰণে বৰ ভাল বিষয় নহয়। গতিকে এনেকুৱা ঘটনাবোৰ নিউজত পঢ়িবলৈ পাই বৰ দুখ লাগে, কিন্তু হ'ব নালাগে। আশা ৰাখিছোঁ আমি চবেই এখন সুস্থ সবল সমাজ গঢ় দিম, চবেই শাৰীৰিকভাৱে মানসিকভাৱে শক্তিশালী হওঁ। সেই আশাৰ ভৱিষ্যতত আমি সপোন দেখোঁ। ধন্যবাদ।